One man army Gaurav Gogoi. অশেষ চেষ্টা কৰিও ৰুদ্ধ কৰিব নোৱাৰিলে গৌৰৱৰ কণ্ঠ ইতিহাস ৰচি বৃহৎ ভোটৰ ব্যৱধানত জয়ী গৌৰৱ গগৈ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয় গৌৰৱ গগৈ কেৱল অসমৰে নহয় ভাৰতবাসীৰ গৌৰৱ সংসদৰ মজিয়াত সবল কণ্ঠৰ বাবে সমগ্ৰ দেশবাসীয়ে এটা চিনাকি নাম হৈ পৰিছিল গৌৰৱ গগৈ গৌৰৱৰ কণ্ঠ শাসক পক্ষৰ বাবে মূৰৰ কামৰণি হৈ পৰিছিল সেয়ে 2024 লোকসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে গৌৰৱ গগৈক পৰাস্তৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছিল বিজেপিয়ে গৌৰৱক পৰাস্তৰ বাবে যোৰহাটত বাহৰ পাতিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ডক্টৰ শৰ্মাৰ মন্ত্ৰীসভাৰ একাধিক মন্ত্ৰী গৌৰৱৰ বিৰুদ্ধে মাৰাথান প্ৰচাৰ চলাইছিল একাধিক সাংসদ বিধায়কে সমগ্ৰ শক্তি প্ৰয়োগ কৰিছিল শাসকীয় বিজেপিয়ে গৌৰৱক পৰাস্ত কৰাটো যেন বিজেপিৰ মান সন্মানৰ কথা হৈ পৰিছিল কিন্তু যোৰহাট সমষ্টিবাসীয়ে সেয়া হ'বলৈ নিদিলে তপন গগৈ পৰিৱৰ্তে নতুন দিল্লীলৈ পঠিয়ালে এতিয়া গৌৰৱ গগৈক বিজয়ৰ হাঁহি মাৰি গৌৰৱৰ প্ৰতিক্ৰিয়া এয়া জনসাধাৰণৰ জয় অহংকাৰৰ পতন আমাৰ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয় ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু এইটো সামূহিক জয় সকলৰ অসমৰ জনসাধাৰণৰ আমাৰ বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছ দলৰ আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায় এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে অহংকাৰৰ পৰাজয় লোকতন্ত্ৰৰ জয় আৰু ইতিমধ্যে আমাৰ গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে আৰু সেইকাৰণে অলপ দিন আগতে যে এক্সিট পল লৈ বহুত চৰ্চা চলি আছে এই চৰ্চাটো ৰাহুল গান্ধী ডাঙৰীয়াই একেদিনে বন্ধ কৰিলে যেতিয়া তেওঁ ক'লে যে এইটো মোদী ভোট আজি এক্সিট পলৰ এজেঞ্চিবোৰ যিমানবোৰ আছে বিভিন্ন মিডিয়া চেনেল যিসকলে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই তেওঁলোককো পুনৰবাৰ আত্মবিশ্লেষণ কৰা সময়টো আহিল মোৰ ফালৰ পৰা মই ইমানেই ক'বলৈ বিচাৰোঁ যে প্ৰায় ডেৰ মাহ প্ৰায় দুই মাহ পৰা মই ৰাইজৰ মাজত এজন প্ৰতিনিধি হিচাপে আছোঁ মই কাম কৰিবলৈ পৰা নাই ৰাইজৰ সেৱা কৰিব পৰা নাই আশা কৰোঁ যে অহা কাইলৈৰ পৰা ৰাইজে যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে এই আশীৰ্বাদৰ বিনিময়ত আমি য'ত য'ত অঞ্চলত গৈছোঁ য'ত ৰাইজৰ বহুত সমস্যাবোৰ আছে সেই সমস্যাবোৰ দূৰ কৰিবলৈ কাইলৈৰ পৰা আমি কামত লাগিবলৈ আমি আমাৰ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয় নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ 24